জীৱনে মোক কি দিছে তাৰ হিচাপ মই ৰখা নাই আৰু জীৱনে কি বিচাৰে তাকো বুজিবলৈ চেষ্টা কৰা নাই কেতিয়াও কিন্তু যি পাইছো তাক কৃতজ্ঞতাৰে আদৰি লৈ উদযাপন কৰিবলৈহে চেষ্টা কৰিছো নতুন কিবা এটা শিকাৰ নতুন কিবা এটা চোৱাৰ দুৰ্বাৰ হেঁপাহ মোৰ সেয়েহে এইবাৰ মৰহাস কৰি সাগৰতলি চাবলৈ ওলালো ইণ্ডোনেছিয়াৰ লম্বকৰ গিলি টাৱাংগান নামৰ আইলেণ্ডটো সৰু যদিও নিজৰ গৰিমাৰ কাৰণে কিন্তু বিৰাটেই ফেমাছ কিয় ফেমাছ কি কথা সেইবিলাক পাছত পাতিম কিন্তু আজি স্নৰ্কলিঙৰ কথাই পাতো ইয়াত বিভিন্ন ঠাইৰ মানুহ আহি স্নৰ্কলিং আৰু স্কুবা ডাইভিং কৰে বিশেষকৈ গিলি মেনৰ ওচৰত এটা পইণ্ট আছে ক্ৰমান্বয়ে ভিডিঅ'টো চাই থাকিলে দেখিব সেই পইণ্টটোৰ কাৰণে বিৰাটেই ফেমাছ আৰু ময়ো সেয়েহে ইনফৰমেশ্যন গোটাওঁতে যেতিয়া তাৰ বিষয়ে পালোঁ সেয়েহে থিৰাং কৰিলোঁ যে জীৱনৰ প্ৰথমটো স্নৰ্কলিং তাতেই কৰিম ভয়ে ভয়ে আগবাঢ়িছোঁ এওঁক মই দেখুওৱা নাই ভয়টো তথাপিও এয়া দেখিছে আমি আগবাঢ়িলোঁ নিৰ্দিষ্ট সময়ত গিলি টাৱাংগনৰ টাৰ্টল পইণ্টলৈ বুলি সেইদিনা আমি হক্সবিল কলনিয়া মাইডাছ যিটো গ্ৰীণ চি টাৰ্টল বুলি কয় আমি দেখিবলৈ পালোঁ আৰু কেইটামান প্ৰজাতি দেখিছিলোঁ কিন্তু মই নামবোৰ নাজানো কাৰণে নকওঁ মই ভবাও নাছিলোঁ যে ইমান ওচৰৰ পৰা এনেকৈ দেখিম কিন্তু এয়া সম্ভৱ হ'ল গাইডজনৰ কাৰণে আমাৰ 12জনীয়া গ্ৰুপৰ গোটেই 11জনে মোৰ বাহিৰে গোটেই 11জনে কনফিডেণ্টলি সাঁতুৰিব পাৰে আৰু মই যিহেতু ভালকৈ নোৱাৰোঁ স্পষ্টকৈ আগতীয়াকৈ মই গাইডজনক জনাই থৈছিলোঁ আৰু তেওঁ সেয়েহে মোক খুব ধুনীয়াকৈ সাঁতোৰালে আৰু সকলোবিলাক দেখুৱালে গতিকে মই ছাকচেছ ইমান ধুনীয়া দৃশ্য নহয়নে বাৰু ইমান ধুনীয়াকৈ শান্তভাৱে সাঁতুৰি গৈ আছে এনেকুৱা লাগিছে যেন মোক চোৱা তোমালোকে দেখুৱাইছেহে যেন সাঁতুৰি এইখন মোৰ ককবকাই থকা ফটো ইয়াত আমি বেবী টাৰ্টল চাম আৰু How was the experience? Amazing. আমি এতিয়া গিলি মেনো নামৰ আইলেণ্ডটো পালোগৈ মই হাজৰিকাদাক সুধিছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ হাজৰিকাদাই কৈছে কাছ চোৱাতকৈ মোৰ তোমালৈহে চিন্তা লাগি থাকিল তাৰমানে তেখেতে মোক কেতিয়াও সাঁতোৰা দেখা নাই সেয়েহে মই তেওঁৰ লগত সাঁতুৰিম বুলি ভাবিছিলোঁ কিন্তু তেওঁ মোক সাহস নকৰিলে আৰু মোৰ ভয়তে এবাৰ তেওঁ লাইফ জেকেট পিন্ধি সাঁতুৰিব লগা হৈছে মানে কি ক'ম উপায় নাই বাৰু যি কি নহওক অকণমান ৰাইজৰ গাটো বেয়া মই সেইকাৰণে তেওঁক কোনো ধৰণৰ প্ৰেছাৰ দিব বিচৰা নাই তেওঁক নিজৰ ভাগে নিজেই সাঁতুৰিবলৈ দিছোঁ কিন্তু তেওঁ হেনো বোলে মোলৈ চিন্তা লাগি থাকিলে সেইটোকে কৈ জোকাই আছোঁ মই এয়া হৈছে গিলি মেনৰ টাৰ্টল প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ সাগৰৰ পাৰত কাছই কণী পাৰি থৈ যোৱাৰ পাছত সেই কণীবোৰ সংগ্ৰহ কৰি আনি পোৱালি উলিওৱাত সহায় কৰে তাৰপিছত পোৱালিবোৰ এবছৰ পুহি এবছৰ পিছত সাগৰত মেলি দিয়ে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে খাদ্য দিয়ে বুলি জনাইছে আৰু টেংকিৰ পানী সাগৰৰ পৰা পাম্পৰ যোগেদি যোগান ধৰে বুলি জনাইছে এবাৰ ওলাইছোঁ গিলি মেনো আইলেণ্ডৰ সেই বিশেষ পইণ্টটোলৈ যিটো চোৱাৰ দুৰ্বাৰ হেঁপাহত মৰহাস কৰি স্নৰ্কলিং কৰিবলৈ এবাৰ ওলালোঁ মই চালোঁ এখেতে চালে আমি চাই খুব ভাল পালোঁ আশা কৰোঁ ভিডিঅ'ৰ যোগেদি আপোনালোকে চাই খুব ভাল পাব আৰু এইটোৱে আছিল সেই পইণ্টটো যিটো চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ উৎসুক হৈ আছিলোঁ 4 মিটাৰ গভীৰতাত ভাস্কৰ্য শিল্পী ফটোগ্ৰাফাৰ জেছন ডেকিয়াৰ টেইলৰে মূৰ্তিবোৰ স্থাপনৰ যোগেদি কৰেল ৰিফ বা প্ৰবালবোৰ ধ্বংস হোৱাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বিচাৰিছিলে আচলতে তাত 48টা জীৱন্ত যেন লগা মূৰ্তি স্থাপন কৰি সাগৰীয় পৰিৱেশৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বিচাৰিছিল মূৰ্তিবোৰ সজোৱা চিমেণ্টটো pH নিৰপেক্ষ বুলি কৈছে যিটো
প্ৰবালবোৰ দ্ৰুত গতিত বৃদ্ধি হ'ব পাৰে তাৰ আশে পাশে আৰু তাৰ বাবে সেই শৃংখলাটো সাজিছে বুলি আমি জানিব পাৰিলোঁ। তাৰ পাছত আমি গ'লোঁ কৰেল ৰিফ চাবলৈ। প্ৰচুৰ পৰিমাণৰ বৃহৎ বৃহৎ কৰেল বেড আছে তাত। দেখি আচৰিত হৈছিলোঁ, প্ৰথমবাৰৰ বাবে দেখিছোঁ যিহেতু। মাজে মাজে হালধীয়া গোলপীয়া দূৰৰ পৰা কোমল কোমল যেন লগা কৰেল ৰিফবোৰ আৰু তাৰ ওপৰে পাৰ হৈ যোৱা ডেমচেল ফিছ, বাটাৰফ্লাই ফিছ আৰু বিভিন্ন প্ৰজাতিৰ ৰঙীন মাছবোৰ গাৰ কাষেৰে শাৰী শাৰীকৈ পাৰ হৈ যায়। দেখি বেলেগ এখন পৃথিৱীলৈ যোৱা যেন লাগিছিল। মুহূৰ্তৰ বাবে সাগৰৰ ভয়ংকৰ ৰূপৰ কথা পাহৰিয়ে গৈছিলোঁ। পাছত ভাবিছোঁ সাগৰখন বাহিৰে বাহিৰে গুজৰি গুমৰি থাকি ভিতৰি ধুনীয়া অন্তৰৰ মানুহবোৰৰ নিচিনা। মানুহ সাগৰৰ নিচিনা নে এতিয়া সাগৰ মানুহৰ নিচিনা, সেইটো বাৰু জটিল প্ৰশ্ন। বাকী ফটো আৰু ভিডিঅ'ই তাৰ বিউটিটো কেতিয়াও জাষ্টিছ কৰিব পৰা নাছিলে আৰু এতিয়াও নোৱাৰে। লাহেকৈ মই সিজন গাইডৰ লগত ওলাইছোঁহি। তাৰমানে এই বহি থকা গাইডজন বাকীসকলৰ লগত গৈছিলে আৰু বাকীসকল আহি ইতিমধ্যে নাৱত বহিলেহি। মোক এখেতে ভালকৈ দেখুৱাই আনিলে। বাকীসকলক যিহেতু গাইডেন্সৰ প্ৰয়োজন নাই, তেওঁলোক তেওঁলোকক অকল ফটো ভিডিঅ' তুলি দিলেই হৈ গ'ল। বাকী এই নাওখন হৈছে গ্লাছ বটম, বুজিছেনে? এই যিবোৰ বাম জেগা সেইবোৰ বৰ ধুনীয়াকৈ গ্লাছেৰে দেখা পায় তলটো, বৰ ভাল লাগে। কিন্তু মাজে মাজে আকৌ ভয়ো খাই আছিলোঁ, গ্লাছখন যদি বোলো ভাগি যায়। বাৰু যি কি নহওক, আমি শেষত গৈ গিলি এয়াৰ নামৰ এই আইলেণ্ডটো পালোঁগৈ। ইয়াত কৰিবলগীয়া একো কাম নাই। ইয়াত ৰেষ্টুৰেণ্ট আছে আৰু ৰেষ্টুৰেণ্টত খানা পিনা খালেই হ'ল আৰু আমিও সেইকাৰণে দুপৰীয়াৰ আহাৰ তাতে খালোঁ। খাই ইফাল সিফাল চাই মেলি প্ৰায় 3:30, 4 ইমানমান সময়তে উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ এতিয়া কথা এটা আছে, মই যিকোনো নকৰা কাম বা ভয় লগা নিচিনা কাম আৰু অকণমান তেনেকুৱা ধৰণৰ কামবিলাক কৰি বোলে সাহস কৰি আগবাঢ়ি যাওঁ, কামটো কৰি থৈও আহোঁ। তাৰপিছত মই চিন্তা কৰি থাকোঁ যে কেলৈ গৈছিলোঁ বাৰু। মাজে মাজে ভাব আহে নোযোৱাহেঁতেনো ভাল হ'লহেঁতেন নেকি। সেইদিনাও মোৰ তেনেকুৱাই লাগি আছিল। কিন্তু আজি মই ভাবিছোঁ বা এই মুহূৰ্তত মই কওঁ যে সেই বিশেষ দিনটোৰ বাবে মই ভগৱানক অশেষ ধন্যবাদ জনাওঁ আৰু নিজকো মানে কৃতজ্ঞতা জ্ঞাপন কৰিম সেই মুহূৰ্তৰ সেই সাহসৰ বাবে যে মই গ'লোঁ। নহ'লে সদায় এনেকেই থাকি গ'লোহেঁতেন, সাঁতুৰিবলৈ কেতিয়াও সাহসেই নকৰিলোহেঁতেন। আৰু সাঁতোৰ শিকিবও লাগে, মানুহে জানিবও লাগে। গতিকে এইবাৰ ভাবিছোঁ ভালকৈ সাঁতোৰ শিকি মেলি ল'ম, ভালকৈ স্নৰ্কলিং কৰিবলৈও শিকি ল'ম। তাৰমানে জীৱনৰ বিয়লি বেলাত যেতিয়া উভতি চাম তেতিয়া যাতে আক্ষেপ থাকি নাযায় যে মই এইটো কাম কিয় নকৰিলোঁ।